জুলাই মাহৰ শেষৰ পিনে আমি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন গুৱাহাটীত অনুষ্ঠিত কৰিব লাগিব আৰু এই কথাটো আমি বিশদভাৱে চৰ্চা কৰিলোঁ 1951 চনত পণ্ডিত দীনদয়াল উপাধ্যায় ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী অটল বিহাৰী বাজপেয়ী সুন্দৰ সিং ভাণ্ডাৰী নানাজী দেশমুখ কুশাভাও ঠাকৰে এইসকল মহান নেতাৰ সান্নিধ্যত তেতিয়াৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই পুৰোধা ব্যক্তিসকলে জনসংঘ গঠন কৰিছিলে আৰু 1977 যেতিয়া জনতা পাৰ্টি গঠন হ'ল জনসংঘ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আৰু জয়প্ৰকাশৰ নেতৃত্বত যি আন্দোলন হৈছিল তাৰ পৰা জনতা পাৰ্টি গঠন হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ সংঘৰ স্বয়ংসেৱকসকলক সুধিছিল যে আপোনালোকে সংঘত থাকিব সংঘৰ আইডিঅলজিৰ লগত থাকিব নে জনতা পাৰ্টিৰ লগত থাকিব তেতিয়া অটলজীয়ে কৈছিল যে আমি সংঘৰ আইডিঅলজিৰ আদৰ্শপুষ্ট আৰু সেইকাৰণে 1980 চনত 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল আৰু এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি আছে জনসংঘ নাই বিজেপিক কোনো হলঠেকত পেলাব নোৱাৰে মই আজি ক'লোঁ আৰু এটা কথা ক'লোঁ যি বিজেপিক ভাল পায় বিজেপিৰ হৈ কাম কৰি যাব আৰু যিয়ে দেখিছে যে মোৰ বিজেপিত অংক নিমিলে এইটো তেওঁলোকৰ পাৰ্চনেল ভিউ হ'ব কোনো বিধায়কে দল ত্যাগ নকৰে সকলো বিধায়ক দলত আছে চৰকাৰত কোনো বিসম্বাদ নাই দলত কোনো বিসম্বাদ নাই এছাম সংবাদ মাধ্যমৰ এইবিলাক সৃষ্টি কেনেকৈ বিজেপিক হলঠেকত পেলাব পাৰে কিদৰে মোদীজীক হাতাও কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টি হাতাও কৰিব এইটো এটা নেগেটিভ অল ইণ্ডিয়াত চলি আছিল অসমতো কিছুমান তেনেকুৱা নেগেটিভ বিল্ড আপ কৰি থাকে তাত ছাকচেছ হ'ব নোৱাৰে অশোক শৰ্মা ডাঙৰীয়াৰ স্থিতি তেওঁলোকে ঠিক কৰিব তেওঁ কোন পাৰ্টিত থাকে কোন নাথাকে যদি তেওঁ সঁচাই বিজেপিক ভাল হয় বিজেপিত থাকিব কাৰণ এইটো তেওঁৰ পাৰ্চনেল অপিনিয়ন মই অশোক শৰ্মাৰ ক্ষেত্ৰত কোনো মন্তব্য নাই অশোক শৰ্মাৰ সিদ্ধান্ত অশোক শৰ্মা ডাঙৰীয়াই নিজেই ল'ব যুধিষ্ঠিৰ গগৈ আৰু ভৱেন মোহনে যোৱাকালি পদত্যাগ পাইছোঁ আমি পাইছোঁ একো ক্ষতি নহয় আকৌ আমাৰ দলটো যোগদান কৰিছে দীঘলীয়া লিষ্ট তাতকৈ বেছি দীঘলীয়া লিষ্ট আমাৰ লগত আছে কেইবাটা দলৰ পৰা আহিব তো আমাৰ দলৰ ডিচিপ্লিন আছে ডিচিপ্লিন যোনে ভংগ কৰিব মই কৈছোঁ যে লক্ষ্মণ ৰেখা পাৰ হ'লে তেওঁক ৰেহাই দিয়া নহ'ব ৰাজেন গোহাঁই ডাঙৰীয়া দলৰ এজন জ্যেষ্ঠ নেতা তেওঁ 4th টাইমকৈ সাংসদ হৈছিল প্ৰতিকূল বতৰকো নেওচি তেখেতে সময়ত সাংসদ হৈছিলে আমি সকলোৱে জানো তেওঁ ৰাজ্যিক সভাপতি আছিলে তেওঁ মোদীজীৰ নেতৃত্বত ৰেল মন্ত্ৰীৰ নিচিনা গুৰুত্বপূৰ্ণ দায়িত্বটো আছিলে